Good morning. Good morning. ৰাতিপুৱাৰ পৰা ৰিলছ ন আৰু হেয়া খিৰিকী খোলা নাই চা আকৌ আন্ধাৰে মুন্ধাৰে বহি আছে ইমান ধুনীয়া বতাহ মাৰি আছে অ' মাই গড আজি বতৰটো বৰ ধুনীয়া মুঠতে পাৰ্টি কৰিব লাগিছিলে দেই পাৰ্টি কৰিব লাগিছিলে ন কৰিব লাগিব অ' আজি ৰিলছ বনাব লাগিব ৰিলছ আৰু আজি কি খাম বাৰু খানা কিবা এটাতো খাব লাগিব মই আজি ৰাতিপুৱাৰ পৰা ষ্টাইল কৰি আছো মানে বেনি গাঠিলো ৰাতিপুৱা নহলে বহুত আমনি কৰে চুলিটো আৰু ব্ৰেকফাষ্টটো কৰি লম ন তাৰপিছত দুপৰীয়া সাজত কি বনাম বাৰু কিবা এটাতো বনাব লাগিব ছোৱালী মানুহ ন দুপৰীয়া কি বনাম ৰাতিপুৱা কি বনাম ৰাতি কি বনাম সেইবিলাকে আৰু টেনচন হয় নাই ফুট হয় নাই আজি কি বনাম আৰে কিবা এটাতো আইডিয়া দিয়া অকল কান্দিব জানে আৰু খাব জানে বনাই দিলে ঠিকছে দবাব আৰু তাৰপিছত শুই থাকিব তাৰপিছত পেটলি হৈ গৈছে খাই ফাৰ্ষ্টতে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত কিবা এটা বনাব লাগিব দুপৰীয়াৰ কাৰণে উপায় নাই আৰু দে সেইবিলাকে আৰু কি বনাম কোৱা না Pineapple. কি পাইনাপলটো ন গুড গাৰ্ল তুমি যে মনত পৰিলাগে মই পাহৰি আছোগে আমি যে হেৰি কি বুলি কয় সেইদিনাখন বাৰীত গৈছিলো যে পাইনাপল আনিবলৈ সেইটোকে বনাবগে লাগিব আজি বৰ্তাক ক'ব লাগিব ফাৰ্ষ্টতে মাংস অলপ আনিবলৈ ক'ম ন অকল টেষ্ট কৰিম বেছিকে নাখাওঁ যদি মৰি যাওঁ বহুত সপোন আছে দেই মৰিবলৈ মন নাই ফাৰ্ষ্টতে ফুটফুটক টেষ্ট কৰিব দিম মই নকৰো বৰ্তাক দিম বিয়া হ'ব আছে তাইৰেনো বিয়া হ'ব আছে একো নাই ময়ে টেষ্ট কৰিম কিন্তু মোৰো বহুত সপোন আছে নহয় মোৰো বিয়া হ'ব আছে বাচ্চা জন্ম দিব আছে বহুত আছে অ' সপোন উপায় নাই তোমাকে টেষ্ট কৰাম সেয়া আছিলে আমাৰ বাৰীৰ পৰা অনা পাইনাপল তো বহুত দিন হ'ল কিন্তু সেয়া জিন্দা হৈ আছে ন মানে হেৰি কি বুলি কয় শুকাই যোৱা নাই ঠিকে আছে ভাবিছিলোঁ আকৌ বেয়া হৈ গ'ল বোলো মই যে বনাম কেনেকৈ থাকি গ'ল আকৌ আজি বনাম আৰু ফুটফুটে মনত পেলাই দিলে এতিয়া ফুটফুটে কাটিব লাগিব ফুটফুট কাটি দিয়া আৰু আজি ফাৰ্ষ্ট টাইম খাই চাম দেই গাইজ কেনেকুৱা হয় নাজানো মৰিলেও মৰিম আৰু মানে আমি ন খাম বুলি প্লেনিং কৰিছিলোঁ কিন্তু কোনোবাই কৈছিলে হেৰি কি বুলি খাব নাপায় মৰি যাব আমুক তামুক এনেকৈ কৈছিলে সেইকাৰণে আমি হেৰি কি বুলি কয় নোখোৱাকৈ থৈ দিলোঁ আকৌ কিন্তু আজি সেই ফুটফুটে ক'ৰ পৰা মনত পৰিলেগে নাজানো আৰু ঠিকে আছে ন ফাৰ্ষ্টত এনেকৈ ধুনীয়াকৈ বাকলি গুচাব লাগিব সেইটোতো ক'বলগীয়া কথাই নাই সকলোৱে জানে আমাৰ ফুটফুটে ইমান ধুনীয়াকৈ গুচালে বাকলি চুৱক আকৌ কিন্তু কামত এলাগি নহয় দেই মই এলাগি নহয় সেইটো নাচিবও জানে আকৌ তাই বহুত ধুনীয়াকৈ নাচে মই ৰিলছটো কেতিয়াবা হেৰি কি বুলি কয় ইউটিউবত দি দিম দেই চাবচোন আপোনালোকে বহুত ধুনীয়াকৈ নাচে তাই আৰু ফেচটো ইমান ধুনীয়া চুৱক নাগপুলি পিন্ধিছে মই এলাগি নহয় আৰু আমাৰ এই গুটুৰটো আহি পালে আৰু কথাই নাই আৰু ইয়াৰ আমি য'তে থাকোঁ সিও আহিব আৰু ইমান ডাঙৰকৈ কাটিলে হ'ব জানো ফুটফুট ইমান ডাঙৰকৈ কাটিলে হ'ব জানো সিজিব নে জানো আৰু নাজানো ৰে তুমিহে জানা আৰু হাই হুই আমাৰ ফুটফুটে যে কোনটো গান নাচি ভাল পায় মই দেখুৱাম দেই সেইটো আরে यार नेट की हलो हसके पेलाई दिम आको हेतु नाचि ভাল পায় গানটো হসাকে রে আমার নেটটো কি হইছে রে আরে কি হলে তো আরে মোবাইলটো অলপ বুঝা না অলপ অলপ বুঝোৱা না নেটটো টানিবলে গাইছ সেয়া আমাৰ পাইনাপল কাটা হৈ গ'ল ফুটফুটে বহুত ধুনীয়াকৈ কাটিলে আলু নিচিনাকৈ টুকুৰি কৰি এতিয়া মাংসটোৱে আনিব লাগিব আৰু গাইছ সেয়া আমাৰ বৰ্তাক মাংস আনিব ক'লো দেই অলপ আনিব ক'লো আৰু একেবাৰে অলপ আনিছে মানে একদম মানে কোনে খাব কোনে চাব ফুটফুটে চাব মই খাম
মোৰ কাৰণে নহ'বই গাইজ এতিয়া ৰেডি কৰোঁ আৰু গাইজ সেয়া হৈ গ'ল সেয়া পাইনএপল আৰু সেয়া মাংস এতিয়া বনোৱাৰ কথাহে আৰু ফাৰ্ষ্টতে পাইনএপলখিনি এবাৰ ফ্ৰাই কৰি লওঁ এবাৰ হাফ ফ্ৰাই কৰি লৈছোঁ সেইনো কি কথা আকৌ নাজানো আৰু দেই ফুট মৰিলে মোৰ দুখ নাই দেই ফাৰ্ষ্টতে এবাৰ ফ্ৰাই কৰি লৈছোঁ মানে আলু আৰু হেৰি কি বুলি কয় মাংসটো এবাৰ বনাই লওঁ মই তাৰপিছত এই হেৰি পাইনএপলখিনি লাষ্টত দি দিম মানে সেইকাৰণে এবাৰ ফ্ৰাই কৰি লৈছোঁ মেৰিনেট কৰিছা নেকি অথনিয়ে কৰিব লাগিছিলে দেৰিয়ে হ'ল জানে মানে ফুটফুটে চব জানে মাৰিব লৈছে পাৰাজনী ফাৰ্ষ্টতে তেজপাতা ডালোঁ और प्याज डालो कुछ मांग तो दिया मांग डालो मांसखिनि हाफ फ्राई होলৈকে ঢাকি থৈ দিওঁ মাংস হাফ ফ্ৰাই কৰা হৈ গ'ল এতিয়া দি দিম আলু আলু ভালকে আলু হৈ যাও ফুটফুট আৰু আলু বনাই দিম দি দিম এয়া ভোট জলকীয়া আৰু নহৰু পিছা দি দিলোঁ আলুটো সিজিছিলে আলু সিজিলে নাই চাই লওঁ অঁ সিজিছে আলু এতিয়া হেৰি কি বুলি কয় পাইনএপলটো ফ্ৰাই কৰাটো দিব পাৰে দি দিয়া সেয়া আলু সিজাৰ পিছত দি দিছোঁ পাইনএপল ফ্ৰাই কৰি থোৱা টেঙা পাইনএপল বহুত টেঙা সেইকাৰণে আলুটো মানে সিজিবলৈ টান লাগে টেঙাৰ লগত দেখাত ভালেই লাগিছে কিন্তু টেষ্টটোহে এতিয়া কেনেকুৱা হ'ব মাংসৰ লগত পতা নাই ফাৰ্ষ্টতে ফুটফুটকে টেষ্ট কৰিব দিম তাৰপিছত তোমাৰ নিচিনা মৰিলেও মৰি যা কান্দিবলৈ কোনো নাই আছে কোন আছে কোন আছে কোৱাচোন না বয়ফ্ৰেণ্ড আছে না মাক দেউতাক আছে এনে কৈছোঁ দেই মাক দেউতাক আছে নহ'লে মাকে আৰু বা দেউতাকে কান্দি থাকিবগৈ মোৰ জীয়েকজনীক অগৰি কৰি দিছে বুলি আৰু সেয়া গাইজ বন জালুক পাত কেইখিলামান দি দিওঁ মানে বেছি টেঙা হৈছে সেইকাৰণে সেয়া বন জালুকটো কেনেকুৱা হয় আপোনালোকে গম পাইছে চাগে টেষ্ট কৰি পাইছে চাগে আৰু সেয়া আমাৰ দিনে পোহৰে ধুমুহা মাই গড যিমানটা আম আছিলে গোটেই পৰি গৈছে সেয়া চক আম পৰি গৈছে বহুত আৰু দি দিয়া হা কৈ ধুমা বনা বঢ়িয়া মজা হ'ব কিন্তু দেই আজি খানাটো একদম লুডাক লুকে আৰু ফুটফুটক ফাৰ্ষ্টতে টেষ্ট কৰিব দিলোঁ মই কৰিলোঁ অলৰেডি তাৰপিছত এনেই তাই খুৱাই লওঁ ফুটফুট টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে পাতু বুদ্ধি হাই হাই হুই হুই মজা ন মজা হৈছেতো মজা দিয়া মজা 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 ভাত বাঢ়িলোঁ গাইজ খাই লওঁ মামাজি টেষ্ট কৰি লওক টেষ্ট কৰি লওক সেইটো টেষ্ট কৰি লওক কেনেকুৱা লাগিছে ক'ব আকৌ মজা লাগিছে মজা তেলৰ মালিক সেয়া তেল বহুত খায় কেৰাহীটো এৰা নাই চক গাইজ মই আৰু জোৰকৈ কোৱা নাই আৰু বৰ্তাহঁতে শুনিব ভাত খাই আছে
সেইকাৰণে লাহেকৈ কৈছোঁ আৰু কেৰাহীটোকো এৰা নাই খপুৰি গাইজ খাইছোঁ আৰু দেই দবাইছোঁ আৰু ভাল লাগিছে পুট দবাই দিয়া আৰু বাই বাই গাইজ খাই লওঁ অলপ টেঙা টেঙা ন অলপ টেঙেচি লাগিছে গাইজ আমি ভয়ে ভয়ে খাইছিলোঁ কিন্তু এতিয়ালৈকে একো হোৱা নাই আমি খাইছিলোঁ কেইটা বজাত 1 বজাত আছিলে নেকি 12টা বাজিলে কেইটা বাজিলে চাওঁ 2টা বাজিলে কিন্তু এতিয়ালৈকে একো হোৱা নাই আপোনালোকেও খাব পাৰিব ন ট্ৰাই কৰি চাব পাৰিব তো আমি মৰা নাই দেই এতিয়ালৈকে জিন্দা হৈ আছোঁ মজা লাগিলে খাই কিন্তু